মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ঘোষণা মই লৈ আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা অসম চৰকাৰে 20, 21 আৰু 22 ছেপ্টেম্বৰ দিনবোৰ ৰাজ্যিক শোককাল ষ্টেট মৰ্নিং ডে ডিক্লেয়াৰ কৰিছে আমি জানো যে এতিয়া হাফ ইয়াৰলি পৰীক্ষা চলি আছে সো ক্লাছ 9 আৰু 10ৰ কাৰণে 20, 21 আৰু 22 তাৰিখে কোনো এক্সাম নহ'ব ডাইৰেক্ট এক্সামটো আমাৰ হ'ব 23 মানে 23 ছেপ্টেম্বৰৰ পৰা আৰু 23 ছেপ্টেম্বৰৰ যোনটো তোমাৰ পেপাৰ হ'ব এটো হ'ব ক্লাছ 9ৰ কাৰণে সোশ্যাল ষ্টাডিজ আৰু ক্লাছ 10ৰ কাৰণে ইলেক্টিভ আৰু যোন কিটা সাবজেক্ট এতিয়া হোৱা নাই যেনে ম্যাথমেটিক্স ধৰা হোৱা নাই বা ইংৰাজী যদি হোৱা নাই এইবিলাক তোমালোকৰ পৰীক্ষাটো শেষ হোৱাৰ পিছত আকৌ হ'ব ভিডিঅ'টো যদি তোমালোকে ইনফৰমেটিভ পাইছা ভিডিঅ'টো লাইক কৰিবা শেয়াৰ কৰিবা আৰু এটো মোৰ নতুন চেনেল য'ত মই ক্লাছ 9 আৰু 10ৰ কাৰণে বহুত কেটা ফ্ৰী মেটেৰিয়েল দি থাকো ফ্ৰী ক্লাছ দি থাকো সো চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ আৰু নেক্সট এক্সামৰ কাৰণে বেষ্ট অফ লাক জয় আই অসম উই মিছ ইউ জুবিন দা